নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি আমি আলোচনা কৰিবলৈ লৈছো প্ৰি মেট্ৰিক, পোষ্ট মেট্ৰিক, আণ্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট স্কলাৰশ্বিপৰ সম্পৰ্কত। বহুতো ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে স্কলাৰশ্বিপ সম্পৰ্কত জানিবৰ বাবে কমেণ্ট কৰি আছিলা, গতিকে তোমালোকৰ বাবে আজি এটা ভাল খবৰ, যিহেতু প্ৰি মেট্ৰিক, পোষ্ট মেট্ৰিক আৰু আণ্ডাৰ গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট লেভেলৰ যিবিলাক স্কলাৰশ্বিপ আছে তাৰে এটা নিৰ্দিষ্ট স্কলাৰশ্বিপৰ বাবে ইতিমধ্যে আবেদন আৰম্ভ হৈছে। এই স্কলাৰশ্বিপটো কি আৰু কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিবা, লগতে যোগ্যতা কি কি লাগিব, সেই সম্পৰ্কত তোমালোকে সবিশেষ তথ্যখিনি আজি ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিবা। 2026-27 বৰ্ষৰ বাবে বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইতিমধ্যে ৰাষ্ট্ৰীয় বৃত্তি পৰ্টেলৰ জৰিয়তে প্ৰি মেট্ৰিক, পোষ্ট মেট্ৰিক আৰু শীৰ্ষ শ্ৰেণীৰ বৃত্তিৰ বাবে ইতিমধ্যে বিজ্ঞাপন জাৰি কৰা হৈছে। ইয়াৰ দ্বাৰা জনোৱা হয় যে দ্য ডিপাৰ্টমেণ্ট অফ পাৰ্চন উইথ ডিজেবিলিটি, সামাজিক আৰু সবলীকৰণ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় বৃত্তি পৰ্টেলৰ জৰিয়তে অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ জৰিয়তে বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ বাবে বৃত্তি ৰূপায়ণ কৰি আহিছে। 2025-26 বৰ্ষৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। তোমালোকে যদি এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব বিচাৰা তেতিয়াহ'লে www.scholarshipgov.in এইটো ৱেবছাইট হয়। এই ৱেবছাইটত গৈ তোমালোকে আবেদন কৰিব লাগিব। যোগ্যতাৰ মাপকাঠি: প্ৰি মেট্ৰিক বৃত্তি কোনে কোনে লাভ কৰিব? নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে প্ৰি মেট্ৰিক বৃত্তিৰ বাবে আবেদন কৰিব পাৰিব। পোষ্ট মেট্ৰিক বৃত্তি হ'ল একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে, আৰু শীৰ্ষ শ্ৰেণীৰ বৃত্তি হ'ল স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী বা ডিপ্ল'মাৰ বাবে। আৰু এই বৃত্তিসমূহৰ বাবে তোমালোকে যদি আবেদন কৰিব বিচাৰা তেতিয়াহ'লে স্বাস্থ্য বিভাগৰ দ্বাৰা প্ৰদান কৰা শাৰীৰিক অক্ষমতাৰ প্ৰমাণপত্ৰ অথবা UDID কাৰ্ড তোমালোকৰ থাকিব লাগিব। আৰু আবেদনকাৰী ছাত্ৰ বা ছাত্ৰীসকলৰ 40% বা তাতোধিক দিব্যাংগৰ প্ৰমাণপত্ৰ থাকিব লাগিব। বিশেষভাৱে পিতৃ মাতৃৰ যিটো বাৰ্ষিক ইনকাম সেইটো ইয়াত যথেষ্ট গুৰুত্ব দিয়া হয়। যদি প্ৰি মেট্ৰিক বা পোষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ বাবে যদি তোমালোকে আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ অভিভাৱকৰ বাৰ্ষিক ইনকামটো 2.5 লাখ টকাৰ তলত হ'ব লাগিব। যদি শীৰ্ষ শ্ৰেণীৰ বৃত্তিৰ বাবে মানে UG, PG এইবিলাক বৃত্তিৰ বাবে যদি তোমালোকে আবেদন কৰা তেতিয়াহ'লে অভিভাৱকৰ বাৰ্ষিক ইনকাম 8 লাখ টকাৰ অধিক হ'ব নোৱাৰিব। এতিয়া আবেদনকাৰী বা তেওঁলোকৰ পিতৃ মাতৃয়ে তেওঁলোকৰ বেংক একাউণ্টৰ আধাৰ নম্বৰৰ সৈতে সংযোগ কৰি থ'ব লাগিব। ৰাষ্ট্ৰীয় বৃত্তি পৰ্টেলৰ জৰিয়তে বৃত্তি প্ৰদানৰ বাবে একাউণ্ট নম্বৰৰ প্ৰয়োজন নাই। হিতাধিকাৰীৰ আধাৰ সংযোগী বেংক একাউণ্টত পোনপটীয়াকৈ বৃত্তি প্ৰদান কৰা হয়। এতিয়া আবেদনকাৰীসকলৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ চোৱা: ৰাষ্ট্ৰীয় বৃত্তিৰ বাবে আবেদন কৰিবলৈ যোগ্য সকলো নতুন নৱীকৰণ আবেদনকাৰীয়ে ৰাষ্ট্ৰীয় বৃত্তি পৰ্টেলৰ আবেদন কৰাৰ আগত প্লে ষ্টৰত উপলব্ধ মোবাইল এপ্লিকেশ্যন NSPOTR ৰ জৰিয়তে এককালীন পঞ্জীয়ন অৰ্থাৎ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু ইয়াতে তোমালোকে ফেচ অথেণ্টিকেশ্যনো কৰিব লাগিব। প্লে ষ্টৰত গৈ পেলাই NSPOTR এইটো যিটো NSP পৰ্টেল, এই পৰ্টেলটো তোমালোকে প্ৰথমতে ডাউনলোড কৰিব লাগিব। তাৰপিছত তাত তোমালোকে OTR কৰিব লাগিব, মানে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন, আৰু তাতে তোমালোকে ফেচ অথেণ্টিকেশ্যনো কৰি ল'ব লাগিব। যোৱা বছৰ বৃত্তিৰ বাবে আবেদন কৰা ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে পঞ্জীয়নভুক্ত মোবাইল নম্বৰৰ জৰিয়তে ৰেফাৰেন্স ID লাভ কৰিছে। সেই IDৰ জৰিয়তে এককালীন পঞ্জীয়ন কৰিব পাৰিব। সকলো আবেদনকাৰীৰ বাবে আধাৰ বাধ্যতামূলক হয়। আধাৰ অবিহনে আবেদন কৰা নাবালক আবেদনকাৰীৰ বাবে অভিভাৱক বা আইনী অভিভাৱকৰ আধাৰ বাধ্যতামূলক। এতিয়া ৰাষ্ট্ৰীয় বৃত্তি পৰ্টেলৰ জৰিয়তে বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ সন্দৰ্ভত সকলো বৃত্তিৰ বাবে আবেদন জমা দিয়াৰ তাৰিখখিনি তোমালোকে চোৱা। প্ৰি মেট্ৰিক আৰু নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে যদি আবেদন কৰিব বিচাৰে 1 জুনৰ পৰা ইতিমধ্যে অনলাইন আৰম্ভ হৈছে, আৰু আবেদনৰ জমা দিয়াৰ শেষ তাৰিখ হ'ল 31 আগষ্ট, মানে লাষ্ট ডেট 31 আগষ্ট। আৰু পোষ্ট মেট্ৰিক একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে যদি তোমালোকে আবেদন কৰা ইতিমধ্যে অনলাইন আৰম্ভ হৈছে, আৰু 31 অক্টোবৰ হ'ল লাষ্ট ডেট। আৰু স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী বা ডিপ্ল'মাৰ কৰি থকা ছাত্ৰ ছাত্ৰীসকলে যদি আবেদন কৰিব বিচাৰে তেতিয়াহ'লে তোমালোকৰো অনলাইন আৰম্ভ হৈছে, আৰু লাষ্ট ডেট হ'ল 31 অক্টোবৰ। বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলৰ বাবে চৰকাৰে দিয়া এইটো এটা গুৰুত্বপূৰ্ণ স্কলাৰশ্বিপ হয়। যদি তোমালোক এই কেটেগৰীত পৰিছা তেতিয়াহ'লে তোমালোকে অতি সোনকালে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰা। যিহেতু ছাত্ৰ অৱস্থাত তোমালোকে লাভ কৰা এটা স্কলাৰশ্বিপে তোমালোকক ভৱিষ্যতে যিকোনো লক্ষ্য আৰু উদ্দেশ্যত আগবাঢ়ি যোৱাত সহায় কৰিব।
আজি ভিডিঅ'টোৰ জৰিয়তে আমি তোমালোকৰ বাবে এইখিনি কথা আলোচনা কৰিছোঁ। যদি এই সম্পৰ্কত আৰু কিবা জানিব বিচাৰা তেতিয়াহ'লে কমেণ্ট কৰি জনাবা। আজিলৈ ইমানেই, ধন্যবাদ।